স্বাগতম জনাইছো আমি আপোনালোকক প্ৰতি মুহূৰ্তৰ খবৰ জনাই আছো বিটিসিত কোনে কেনে ধৰণে কিমান সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছে জয়ী হোৱা প্ৰাৰ্থীসকলৰ কথা ইতিমধ্যে আমি কৈছো লগতে কোন কোন কোট জয়ী হৈছে সেইখিনিও কৈছো বিপিএফ এতিয়ালৈকে 8খনত জয়ী হ'বলৈ সক্ষম হৈছে ইউপিপিএল 9খনত আৰু বিজেপি 7খনত সংখ্যাৰ দিশৰ পৰা চাব গলে খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ এক যুঁজ আমি দেখিবলৈ পাইছো এবাৰ বিটিসি নিৰ্বাচনত আমাৰ কিবাকৰিয়াকৈ সাংবাদিক আছে লাইভত ৰাজুৰ সৈতে কথা পাতিছো ইতিমধ্যে তেওঁৰ সৈতে পুনৰ পাতিম শান্তিগিৰিৰ সৈতে পাতিছো তেওঁৰ সৈতে আকৌ পাতিম এবাৰ বিপুল বৰ্মনৰ কাষলৈ যাব বিচাৰিছো বিপুল বৰ্মন আপোনাৰ লগত আৰু কি শেহতীয়া আপডেট আছে এই মুহূৰ্তত প্ৰাঞ্জল এই বাক্সা জিলাখনৰ যি তামুলপুৰ মহকুমাত 5টা পৰিষদীয় সমষ্টি আছে দৰঙাজুলি আছে নাগৰিজুলি আছে শুক্লাই চেৰফাং আছে গুৰেশ্বৰ আছে আৰু গৈবাৰী আছে এই অতি ইণ্টাৰেষ্টিংভাৱে এই 5টা সমষ্টিৰ ভিতৰত একেবাৰে লাষ্টৰ ৰিজাল্টটো এনেধৰণৰ হ'ল যে 2+2+1 = 5 মানে 2খন আসন বিজেপিয়ে পালে নাগৰিজুলিত পাইছে আৰু শুক্লাই চেৰফাঙত আৰু তাৰ বিপৰীতে 2খন আসন পাইছে গৈবাৰী সমষ্টিত প্ৰমোদ বড়ো জিকিছে আৰু লগতে গুৰেশ্বৰত আমি খবৰ এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই আমি খবৰ পাইছোঁ যে তাত যি ইউপিপিএল জিকিছে গতিকে 2+2 হ'ল আৰু এখন হ'ল সেইখন হ'ল দৰঙাজুলিত বিজিত গৌৰা নাৰ্জাৰী তেখেত বিপিএফৰ প্ৰাৰ্থী গতিকে বিপিএফে এখন এই 5খনৰ ভিতৰত এখন পাবলৈ সক্ষম হৈছে এই মুহূৰ্তত কেমেৰা পাৰ্চন মনোজ দুৱাৰা আৰু মই বাহিৰত এটা পৰিৱেশ দেখুৱাম যে কেনেধৰণে ইয়াত 2+2+1 হোৱাৰ বাবে ইয়াত তিনিওটা দলৰ সমৰ্থকসকলে কেনেকৈ ভিৰ কৰিছে সেই দৃশ্য দেখুৱাম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ বিদ্যালয়ৰ সন্মুখত ইয়াত ইউপিপিএলৰ প্ৰমোদ বড়োৰ সমৰ্থক লগতে বিপিএফৰ সমৰ্থক ওপৰত দেখিছে ট্ৰেক্টৰৰ চিম্বল আৰু তলত হাজাৰ হাজাৰ লোক এই ধৰণে এতিয়া ভিৰ কৰিছে আৰু একেবাৰে ছাইডত বিজেপিৰ সমৰ্থক তিনিটা দলৰ এই ধৰণৰ সমৰ্থকে ভিৰ কৰিছে বিজেপি 2+ যি ইউপিপিএলৰ 2 আৰু +1 হ'ল বিপিএফৰ বিপিএফ একেবাৰে ছাইডত আছে এই 5খন আসনৰ বাবে এই ধৰণৰ এয়া দেখিছে এই নিশাৰ ভাগত এই ধৰণৰ হাজাৰ হাজাৰ লোকে ওলাই আহিছে তামুলপুৰত এক উৎসৱমুখৰ পৰিৱেশ আগতীয়াকৈ তেওঁলোকে কালী পূজা শেষ হ'ল কিন্তু দেৱালী উদযাপন কৰিছে ইয়াত মিউজিক ছিষ্টেম লৈ আহিছে দূৰ দূৰণিলৈ এতিয়া বিৰতি বাট নোপোৱা উৎসাহৰ ঢল বিশেষকৈ প্ৰমোদ বড়োক লৈ প্রমোদ স্যার বহুত ভাল লাগিছে আমার স্যার জিকিছে আমি বহুত আশাবাদী আছিলো এটা প্রমোদ স্যার জিকিছে বহুত ভাল লাগিছে মনটো প্রমোদ স্যার হাজাৰ হাজাৰ মানুহে এনেধৰণে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ভিৰ কৰিছে সকলোৱে আনন্দিত যে কখলাবাৰী আৰু গৈবাৰী দুটাকৈ সমষ্টিত ইউপিপিএলৰ মুৰব্বী তথা এপছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো জয়লাভ কৰাৰ বাবে আৰু এই ধৰণে তেওঁলোকে আমি হাজাৰ হাজাৰ যি তেওঁলোকৰ এই লোকসকলৰ মাজত আমি আহি উপস্থিত হৈছোঁ আৰু সকলোৰে এই পৰিৱেশ আমি বৰ্তমান সময়ত দেখুৱাই আছোঁ দেখিছে যে ইয়াত 2খন আসন ইউপিপিএলে লাভ কৰিছে প্ৰমোদ বড়োৰ আসনখন আৰু এখন গুৰেশ্বৰৰ আনন্দ মিউজিক ছিষ্টেম লৈ তেওঁলোকে এতিয়া গোটেই নিশা আনন্দ উৎসৱ পালন কৰিব বিজেপিয়ে 2খন আসন লাভ কৰিছে
আতচবাজি ফুটোৱা দেখা পাইছোঁ প্ৰাঞ্জল এই ধৰণৰ এতিয়া সকলোৱে ফূৰ্তি কৰিছে তেওঁলোকে বাট চাইছে যে প্ৰমোদ বড়ো আহিব লাগে প্ৰমোদ বড়োক আদৰণি জনাব আৰু মই পুনৰ এবাৰ উল্লেখ কৰিছোঁ যে গৈবাৰী সমষ্টি ককলাবাৰী সমষ্টি দুয়োটাতে UPPLৰ মুৰব্বী প্ৰমোদ বড়োই জয়লাভ কৰিছে আৰু তাৰ বাবে দেখিছে বৃহৎ শোভাযাত্ৰা কৰি এই যি উচ্চতৰ মাধ্যমিক যি স্কুল আছে স্কুলৰ সন্মুখলৈকে আহিছে সকলো ৰাইজ তেওঁলোকে আতচবাজি ফুটাইছে ভটকা ফুটাইছে কালী পূজাৰ পিছত পুনৰ দেৱালী আৰু যিটো গৈবাৰী সমষ্টি তামোলপুৰত লগতে গুৰেশ্বৰ দুখন আসনত UPPLে জয়লাভ কৰিছে দুখন আসন নাগৰিজুলি আৰু শুক্লাই চেৰফাঙত বিজেপি জয়লাভ কৰিছে আৰু এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে দৰঙাজুলিত GPFৰ বিজিত গৌৰা নাৰ্জাৰী বিপুল এনেধৰণৰ দৃশ্য হয়তো ইয়াৰ পূৰ্বে BTCত কেতিয়াও দেখিব পোৱা যোৱা নাছিল BTC নিৰ্বাচনত এইবাৰ যি অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশ সঁচাই ব্যতিক্ৰম বিপুল বৰ্মন দৃশ্য দেখুৱাইছে আমাৰ প্ৰমোদ ছাৰ জিন্দাবাদ CM হ'ব জিন্দাবাদ 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 আমাৰ প্ৰমোদ ছাৰ CM হ'ব 100% জিন্দাবাদ আমি খুশি বহুত তাগৰা আছে আমাৰ তাগৰা আমাক লাগে পৰিৱৰ্তন BTAD পৰিৱৰ্তন লাগে আমাক বৰ্তমান UPPL চৰকাৰ পৰিৱৰ্তন কৰি লাভ কৰিছে UPPL জিন্দাবাদ আমাৰ পৰিৱৰ্তন চৰকাৰক প্ৰমোদ ছাৰক আমি আদৰণি জনাব ৰখি আছো আমি বহুত হেপি আছি বহুত হেপি UPPLৰ সমৰ্থকসকলক আমি দেখুৱাইছোঁ তেওঁলোক অত্যন্ত সুখী মনৰ ভাৱ তেওঁলোকে প্ৰকাশ কৰিছে আৰু প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনি দিছে তেওঁলোক এতিয়া আত্মবিশ্বাসী হৈ পৰিছে আত্মবিশ্বাস তুংগত উঠিছে তেওঁলোকৰ যে প্ৰমোদ বড়োৱে BTC চিফ হ'ব ইয়াৰ প্ৰমোদ বড়োৰ সমৰ্থক তেওঁৰ অনুগামীসকলৰ ভাষ্য আমি আপোনালোকক শুনালোঁ আমাৰ সতীৰ্থ বিপুলে বিভিন্ন জনৰ ভাষ্য লৈ আছে আৰু বহুকেইজন আছে তেওঁলোকে আৰু বহুখিনি কথা কৈ আছে আমি ধাৰাবাহিকভাৱে শুনাই থাকিম আমাৰ সতীৰ্থ সাংবাদিকসকলকো লাইনত থাকিবলৈ অনুৰোধ জনাইছোঁ এইখিনিতে লৈছোঁ বাণিজ্যিক বিৰতি BTCৰ নিৰ্বাচনৰ সবিশেষ আমি আপোনালোকক জনাই আছোঁ ইতিমধ্যে আমাৰ সতীৰ্থ বিপুলে এটা পৰিৱেশ দেখুৱালে য'ত UPPLৰ সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা তেওঁলোক আশাবাদী যে UPPLে পৰিষদ গঠন কৰিব অৱশ্যে তাত বিজেপিৰ হয়তো সহায় ল'ব লাগিব সেই ছবিখনে আমি দেখিবলৈ পাইছোঁ আৰু সেইখিনি কথাই মই ৰাজুৰ সৈতে পাতিম কাৰণ কেলকুলেশ্যনটো যদি আমি চাওঁ এতিয়ালৈকে BPFে 8খনত জয়ী হৈছে UPPLে 9খনত জয়ী হৈছে বিজেপিয়ে 7খনত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু আগবাঢ়ি আছে BPF 9খনত UPPL আগবাঢ়ি আছে 3খনত এই মুহূৰ্তলৈকে বিজেপি আগবাঢ়ি আছে 3খনত যদি আমি চাওঁ UPPL আগবঢ়া আৰু জয়ী হোৱাৰ সংখ্যাটো যদি মিলাই চাওঁ তেনেহ'লে তেওঁলোকে 12খন আসন দখল কৰিব লাগে সেইফালৰ পৰা চালে সেইটো তুলনা কৰিলে লগতে বিজেপিয়ে 7খন জয়ী হৈছে 3খনত অগ্ৰগতি লাভ কৰি আছে সেই অনুপাতে বিজেপিৰ হ'বগৈ 10 আৰু বিজেপি UPPLৰ মিত্ৰতাৰ প্ৰসংগটো যেহেতু আহিছে ৰাজু তেনেহ'লে তেওঁলোকৰ মুঠ সংখ্যা হ'বগৈ 22 অৰ্থাৎ 21খন আসন লাগে 21 হ'ল মেজিক নাম্বাৰ কিন্তু 22খন তেওঁলোকে যদি এনেধৰণে আগবাঢ়ে তেওঁলোকে সমষ্টি দখল কৰিব পাৰিব জয়লাভ কৰিব পাৰিব আৰু তেওঁলোকে হয়তো পৰিষদ গঠন কৰিব পাৰিব সেইটো কেলকুলেশ্যনলৈ চালে ইফালে BPFলৈ যদি আমি চাওঁ তেওঁলোকৰ জিকাৰ সংখ্যা এতিয়ালৈকে আৰু আগবঢ়াৰ সংখ্যা বা অগ্ৰগতিৰ সংখ্যা যদি চাওঁ মুঠ হ'বগৈ 17 খুব বেছি এখন দুখন আসন তেওঁলোকে বিভিন্ন পক্ষৰ পৰা ল'ব পাৰে তেনেহ'লে 18 বা 19 হ'বগৈ কিন্তু মেজিক নাম্বাৰ তেওঁলোকে লাভ নকৰে কেলকুলেশ্যন এতিয়ালৈকে প্ৰায় স্পষ্ট হৈ আছে ৰাজু চাওক প্ৰাঞ্জল আটাইতকৈ আপুনি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে মেজিক নাম্বাৰ যিটো 21 আৰু এই মেজিক নাম্বাৰ চুবুৰে হ'লে যদি এই মুহূৰ্তত আমি চাওঁ UPPLৰ যিটো প্ৰসংগ আছে UPPLে যিখিনি জয়ী হৈছে আৰু যিখিনি লিড লৈ আছে বা বিজেপিয়ে যিখিনি জয়ী হৈ আছে যিখিনি লিড লৈ আছে সেইখিনিৰ ওপৰতে সকলোৱে আশা ভৰসা কৰি আছে আৰু আমি যিহেতু পীযুষ হাজৰিকাৰ সৈতে কথা পাতিছিলোঁ তেতিয়াও তেওঁ কৈছে যে সময় এতিয়াও আছে আমাৰ হাতত এতিয়াও সময় আছে আৰু এই সময়খিনিত আমি কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ তাৰ ওপৰত আমাৰ আলোচনা চলি আছে আৰু এতিয়া যেহেতু মন্ত্ৰী আবাসত আমি উপস্থিত আছোঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি এইবাৰ ৰোলটো চোৱা যায় তেনেহ'লে BTCৰ নিৰ্বাচনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে জঁপিয়াই পৰিছিল আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰীক তেওঁ আক্ৰমণ কৰিছিল আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম বা চন্দন ব্ৰহ্মক তেওঁ আক্ৰমণ কৰিছিল আৰু গোটেই প্ৰসংগটো যদি বিজেপি আৰু BPFৰ মাজত যিটো মিত্ৰতা দিছপুৰত যিহেতু মিত্ৰতা আছে আৰু তেওঁলোকে এতিয়া এই BTCৰ যি নিৰ্বাচন আছে সেই BTC নিৰ্বাচনত তেওঁলোকে কিন্তু মিত্ৰতা কৰা নাই
গতিকে এই গোটেই প্ৰসংগটো বৰ্তমান ইয়াতে সীমাবদ্ধ আছে। যদি আমি চাওঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো বাসগৃহ সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এক আৱাসগৃহ হিচাপে বা আলোচনাস্থলী হিচাপে এতিয়া বৰ্তমান আবদ্ধ হৈ আছে। ইয়াৰ ভিতৰতে সকলো মন্ত্ৰণা যি আছে, ইয়াত কি হ'ব, কাইলৈৰ দিনটোত কি হ'ব বা BTCত কোনে চৰকাৰ এইবাৰ কৰিব, তাৰ সকলোবোৰ মন্ত্ৰণা বৰ্তমান ইয়াৰ ভিতৰত চলি আছে। আৰু ইয়াতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে আৰু সদ্য প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী ইয়াতে উপস্থিত আছে। মন্ত্ৰী পীযুষ হাজৰিকা কিছু সময়ৰ পূৰ্বে ইয়াৰ পৰা ওলাই গৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ইয়াত উপস্থিত আছে। গতিকে গোটেইখিনি মন্ত্ৰণা কেনেধৰণে গোটেই বিষয়টো আগবঢ়াই লৈ যাব পৰা যাব বা প্ৰমোদ বৰাৰ সৈতে কেনেধৰণে গোটেই প্ৰসংগটো আগবঢ়াই নিব পৰা যাব। আৰু আজিৰ দিনটোত যিহেতু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বিভিন্ন সংবাদ মাধ্যম বা আমাৰ সংবাদ মাধ্যমতো তেওঁ বক্তব্য প্ৰকাশ কৰিছে যে UPPLৰ সৈতে তেওঁলোকে 2021ত তেওঁলোকে যিটো তেওঁলোকৰ মিত্ৰতা আছে সেই মিত্ৰতা আগবঢ়াই নিব বিচাৰে। নিশ্চয় ৰাজু লাইনত থাকক। বিপুল বৰ্মনৰ কাষলৈ যাব বিচাৰিছো। বিপুল বৰ্মন, মানে কাম কৰাৰ কাৰণে মানে পদক্ষেপ ল'ম। জয়ী প্ৰাৰ্থীৰ মন্তব্য, UPPLৰ জয়ী প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ হকে কাম কৰাৰ কথা কৈছে। বিপুলে তেওঁৰ ভাষ্য গ্ৰহণ কৰিলে। বিপুল বৰ্মন আছে পোনপটীয়া সম্প্ৰচাৰত। বিপুল, আপুনি শুনি আছে? আমি উৎসাহ উদ্দীপনা দেখুৱাইছোঁ UPPLৰ কৰ্মী সমৰ্থকসকলৰ মাজত। আমি পুনৰ যাম বিপুলৰ কাষলৈ। জয়ী প্ৰাৰ্থীসকলৰ ভাষ্য আমি আগবঢ়াই আছোঁ। ৰাজু, আপুনি কৈ আছিল ৰঞ্জিত দাসৰ কথা, বিশ্বজিৎ দৈমাৰীৰ কথা, হিমন্ত বিশ্ব শৰ্মাৰ কথা, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহতে বৈঠক হৈ আছে। পীযুষ হাজৰিকাও তাত আছিল। বডি লেংগুৱেজ কেনেকুৱা দেখিলে আজি? ৰঞ্জিত দাসৰ বডি লেংগুৱেজটো কেনেকুৱা আছিল হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত প্ৰৱেশ কৰাৰ মুহূৰ্তত? চাওক, এতিয়ালৈকে আমি ৰঞ্জিত দাসক যিহেতু লগ পোৱা নাই, ৰঞ্জিত দাসৰ বডি লেংগুৱেজৰ সম্পৰ্কে আমি ক'ব নোৱাৰি। কিন্তু পীযুষ হাজৰিকাক যেতিয়া আমি লগ পাইছিলোঁ, পীযুষ হাজৰিকাক তেতিয়া কিন্তু তেওঁলোক কিছু চিন্তিত প্ৰকাৰৰ তেওঁলোকক লগা হৈছে যে তেওঁলোকে কি কৰিব, কেনে প্ৰকাৰে তেওঁলোকে গোটেই বিষয়টো লৈ যাব। কাৰণ যদি তেওঁলোকৰ যিটো মেজিক নাম্বাৰ, আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে যে এটা মেজিক নাম্বাৰ লাগিব, 21 লাগিব, যিহেতু 40খন আসনৰ ভিতৰত 21খন আসন UPPL আৰু বিজেপি মিলি পাব লাগিব। গতিকে সেইখিনি কিমান দূৰ তেওঁলোকৰ আগবাঢ়িব আৰু তেওঁলোকে এতিয়াও আত্মবিশ্বাসী যে তেওঁলোকৰ যিখিনি ফিগাৰ এতিয়া দেখুৱাই থকা হৈছে, লিড ইমানে লৈ আছে বা এতিয়ালৈকে জয়ী ইমান হৈছে। গতিকে এইখিনি তেওঁলোকে কিমান কি কৰিব, সেই যি পৰিসংখ্যা আছে সেই পৰিসংখ্যা তেওঁলোকে মিলাইছে। তেওঁলোকে বৰ্তমান অংক কৰাত বৰ্তমান ব্যস্ত হৈ আছে। আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো চৰকাৰী বাসগৃহ, কাৰণ মন্ত্ৰী ডক্টৰ হিমন্ত ৰাজু এইখিনি মুহূৰ্তত ব্ৰেকিং নিউজটো আহিছে। অৱশেষত গণ সুৰক্ষা পাৰ্টীৰ তৰফৰ পৰা BTCত প্ৰথমগৰাকী বিজয়ী হৈছে। বাক্সাৰ দিহিৰা সমষ্টিৰ পৰা বিজয়ী হৈছে ঘনশ্যাম দাস। কনষ্টেণ্টাইন তিৰ্কীক 1527টা ভোটৰ ব্যৱধানত তেওঁ পৰাভূত কৰিছে। আমি আকৌ এবাৰ জনাইছোঁ, প্ৰথমটো ভাল খবৰ আহিছে গণ সুৰক্ষা পাৰ্টীলৈ, কাৰণ ইমান সময় তেওঁলোকৰ বাবে ভাল খবৰ অহা নাছিল। অৱশেষত BTCত এটা পদত তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে। বাক্সাৰ দিহিৰা সমষ্টিত বিজয়ী হৈছে গণ সুৰক্ষা পাৰ্টীৰ ঘনশ্যাম দাস। কনষ্টেণ্টাইন তিৰ্কীক তেওঁ 1527টা ভোটৰ ব্যৱধানত পৰাভূত কৰিবলৈ সক্ষম হৈছে। আৰু সেই শেহতীয়া টেলিখন আপোনালোকে টিভিৰ পৰ্দাত দেখি আছে। শান্তিগিৰি নাৰ্জাৰী আপোনাৰ কাষলৈ গৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। অধিক তথ্য কি আছে আপোনাৰ লগত? প্ৰাঞ্জল, যিহেতু বৰ্তমান সময়ত কোকৰাঝাৰ জিলাৰ কোচাগাঁও আৰু কোকৰাঝাৰ মহকুমাত বৰ্তমান সময়ত ভোটৰ ফলাফল গণনা অব্যাহত আছে। মই পোনপটীয়া কথা পাতিব বিচাৰিছোঁ জ্যেষ্ঠ সাংবাদিক আমাৰ বিজু ডেকা। দাদা, আপুনি কি দেখি আছে কোকৰাঝাৰ মহকুমাত? কেতিয়া নিৰ্বাচন ফলাফল সমাপ্ত হ'ব পাৰে? আৰু প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰত গোটেইকেইটা সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল দেৱৰগাঁও সমষ্টিটো। হাগ্ৰামা মহিলাই প্ৰায় 2টা বজালৈকে তলত আছিল, UPPLৰ প্ৰাৰ্থীগৰাকী আগত আছিল। একাদশ ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে। কচুগাঁৱৰ পৰা কি খবৰ আহিছে শান্তিগিৰি? কচুগাঁৱৰ খবৰটো আমি জনাই লৈছোঁ। শান্তিগিৰি, এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, কচুগাঁৱৰ খবৰ আমি জনাই লৈছোঁ দৰ্শকসকলক। আমাৰ যিটো খবৰ আহিছে, UPPLৰ প্ৰাৰ্থী অখিল মুছাহাৰী জিকিছে। হয় শান্তিগিৰি। প্ৰাঞ্জল, এটা ব্ৰেকিং নিউজ অসমৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে
বহু অপেক্ষাত অন্তত পিছত খুচুগাঁও সমষ্টিৰ পৰা ABPL প্ৰাৰ্থী অখিল মুছাহাৰী ইতিমধ্যে খবৰ আহিছে বিজয়ী হৈছে হাগ্ৰাম মহলাৰে হুৰাই পেলাই তেওঁ ইতিমধ্যে ফৰ্ম ফটোম বাৰৰ কাৰণে খুচুগাঁও সমষ্টিত তেওঁ বিজয়ী হৈছে মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ বিজয় ডেকা দাদা কি ক'ব বিচাৰে খুচুগাঁৱৰ পৰা এতিয়া ব্ৰেকিং নিউজ আহিলে হয় কচুগাঁৱত কিছু মুহূৰ্তৰ আগলৈকে কম পৰিমাণৰ ভোটত তেওঁ আগবাঢ়ি আহিছিল হাগ্ৰামা মহিলাই কিন্তু অখিল মুছাহাৰীয়ে অৱশেষত শেষ হাঁহি মাৰিলে 365টা ভোটত এই মুহূৰ্তত জয়লাভ কৰিছে অখিল মুছাহাৰী UPPL প্ৰাৰ্থীগৰাকী আৰু হাগ্ৰামা মহিলাৰ নিকট কনষ্টেণ্ট আছিল তেওঁ 365টা ভোটত পৰাজয় বৰণ কৰিবলগীয়া হৈছে কিন্তু দেৱৰগাঁও সমষ্টিত কিন্তু তেওঁ জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এটা মাত্ৰ ৰাউণ্ড বাকী আছে সেই ৰাউণ্ডটোত সম্ভৱতঃ তেওঁ শেষ হাঁহি মাৰিব কাৰণ তেওঁ 2000তকৈ বেছি ভোটত তাত আগবাঢ়ি আছে মুখ্যমন্ত্ৰী অধীনত ভাওখুংগুৰি আৰু বনৰগাঁও কেনেকুৱা ফলাফল দেৱৰগাঁৱতো আগবাঢ়ি আছে বনৰগাঁৱতো BPF আগবাঢ়ি আছে 6052টা ভোটত BPF তাৰ পাছত একেদৰে চালাকাটিতো BPF আগবাঢ়ি আছে 4062টা ভোটত আৰু বাওখুংগুৰিত BPFৰ প্ৰাৰ্থীগৰাকী 3581টা ভোটত আগবাঢ়ি আছে ফকীৰাগামতো আগবাঢ়ি আছে মই নিশ্চিতকৈ প্ৰাঞ্জল বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৱ তেওঁ বৰ্তমান সময়ত তেওঁ স্থিতি অগ্ৰগতি লাভ কৰি আছে বুলি ইতিমধ্যে খবৰ আহিছে দেখা গৈছে বৰ্তমান সময়ত যিহেতু 14 ঘণ্টা অধিক ফকীৰাগ্ৰাম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে কাৰণ ফকীৰাগ্ৰামত এবাৰ দৃশ্যপট সলনি হ'ল অত্যন্ত যি পূৰ্বতে দেখিবলৈ পোৱা যায় ছবিখন সেয়া ফকীৰাগ্ৰামত দেখিবলৈ পোৱা নগ'ল আৰু সবাতোকৈ ডাঙৰ খবৰ ইতিমধ্যে আমি কৈছোঁ কচুগাঁৱত হাগ্ৰামা মহিলাৰী পৰাজিত হৈছে UPPLৰ প্ৰাৰ্থী অখিল মুছাহাৰীৰ হাতত পৰাজিত হৈছে হাগ্ৰামা মহিলাৰী 365টা ভোটৰ ব্যৱধানত মুছাহাৰী জিকিছে 12 ৰাউণ্ডৰ অন্তত অখিল মুছাহাৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে 365টা ভোটৰ ব্যৱধানত হাগ্ৰামা মহিলাৰীক UPPLৰ প্ৰাৰ্থীগৰাকীয়ে পৰাজিত কৰিবলৈ সক্ষম হৈছে কচুগাঁৱত অৱশ্যে দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰ সম্ভাৱনা পূৰ্ণ আছে এটা ৰাউণ্ড বাকী আছে এইখিনিতে বাণিজ্যিক বিৰতি লৈছোঁ প্ৰতিগৰাকী সাংবাদিকৰ সৈতে আমি বাণিজ্যিক বিৰতিৰ পাছত পুনৰ যোগাযোগ কৰিম